Audio Jungle. Audio Jungle. মই সময়ৰ লগত খেলিবলৈ যাওঁ। নালাগে যাবলৈ গুচি আহ। নহ'ব, মই যামেই। এই ছোৱালীজনী মানে গ'লেই মোৰ কথা এবাৰো নুশুনিলে। কি হ'লনো? জীয়াৰৰ কথা কৈছো। এনিটাইম সমীৰণ কৰি থাকে। হেৰো সিহঁত ধনী মানুহ, আমি হ'লো দুখীয়া মানুহ। তাতে দেউতাকৰ পষ্টিং হোৱাৰ কাৰণেহে ইয়ালৈ আহিছে। কিমান দিন থাকে তাৰো ঠিক নাই। তাই আকৌ এতিয়া সমীৰণ নহ'লে খেলিবলৈ নোৱাৰা হ'ল। আগতেতো অকলে অকলে খেলি থাকে, এতিয়া নোৱাৰে। এতিয়া সেই সমীৰণক লাগে। হ'ব দিয়া অ', সিহঁতৰ ঘৰৰ মানুহখিনি ইমান বেয়া নহয়। দেউতাকজন বহুত ভাল আৰু আমাৰ ৰিধিক বহুত মৰম কৰে। তাই গ'লে ভালহে পায়, বেয়া নাপায় নহয়। তথাপি মই এই ধনী ঘৰৰ মানুহৰ লগত উঠা বহাটো একেবাৰে ভাল নাপাওঁ। হ'ব দিয়া, তাই এতিয়া সৰু ছোৱালী, তাইক এতিয়া এইবোৰ শিকাব নালাগে নহয়। ধনী দুখীয়া ভেদভাৱ। তাই যেতিয়া তাৰ লগত উমলি ভাল পাইছে, উমলি থাকক আৰু। হ'ব দিয়ক, আপোনাকনো কৈ কি লাভ আছে। আৰু তেখেতলোকনো ইয়াত কিমান দিন থাকিব? কেইদিনমান থাকি আকৌ গুচিয়ে যাবগে। চাকৰি কৰা মানুহৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে নহয়। ক'ত কেতিয়া বদলি হৈ যায় তাৰো ঠিক নাই। তাকেই। ৰিধি, তুমি আহিলা? আহিলো। মই ৰৈ আছিলো তোমাৰ কাৰণে খেলিবলৈ। হয় নেকি? মায়ে আহিবলৈ মানা কৰিছিলে, মই গুচি আহিলো। মই ভাবিলো তুমি মোৰ কাৰণে ৰৈ আছা, সেইকাৰণে গুচি আহিলো। ৰৈ আছিলো। আহা নহ'লে খেলোগে। ৰিধি মাজনীচোন, আহিলা? আহিলো। যোৱা, দুইটাই খেলাগে। আমাৰ সমীৰণ বাবাই তোমাৰ কাৰণে ৰৈ আছিলে নহয় খেলিবলে। দেউতা, আহোঁতে চকলেট লৈ আহিবা, মোৰ কাৰণে আৰু ৰিধিৰ কাৰণে। ঠিক আছে, হ'ব দিয়া। এতিয়া তোমালোকে খেলাগে যোৱা, বেছি দুষ্ট কৰি নাথাকিবা, নহ'লে মায়ে গালি দিব। হ'ব দেউতা, বেছি দুষ্ট নকৰো। যোৱা, মই ডিউটিলৈ যাওঁ। ঠিক আছে। সেইজনী আহিলে আৰু ল'ৰাটোক মনে মনে একো এটা খুৱাব নোৱাৰো। তাই আহিয়ে পায়, গম পাই যে সমীৰণে কিবা কিবি খাই থাকে বুলি, সেইকাৰণে তাই সময়মতে আহে। আৰু আমাৰ এইটো একো এটা বুজি নাপায়। তাক যদি মনে মনে মাতো, সেইজনীকো লগতে লৈ আহিব। যলৈকে বদলি নহওক কেলে, এনেকুৱা এঘৰ মানুহ থাকিব আৰু সামনি কৰিবলৈ। মা, ৰিধিয়ে পানী খাই বোলে। তাই পানী পিয়াহ ধৰিছে। বাহিৰতে টেপটো আছে, তাতে খাবলৈ নোৱাৰিলে। গৰম উঠি আছে পানীখিনি, সেইকাৰণে ভিতৰলৈ লৈ আহিলো। দিয়াচোন পানী এগিলাচ। তুমি মোৰ লগত ইফালে আহাচোন। নাযাওঁ মই এতিয়া, তাইক পানী এগিলাচ দিয়া, আমি আকৌ খেলিবলৈ যাম। ঠিক আছে, ৰবা। হেই শুনিছে? কি হ'লনো? এই আমাৰ ৰিধিক লৈ আহিব যাওক। লোকৰ খোৱা বোৱা টাইমত তাই কেলে যায় বাৰু? মানুহে কি বুলি ক'ব? লৈ আনগৈ যাওক, বেয়া পাব নহয়। ঠিক আছে, তোমাৰ জীয়াৰা আহিব লাগিব নহয়। তাতে সেই সমীৰণ বাবাৰ লগত ইটো সিটো কিবা খাই থাকে। পেট ভৰিয়ে থাকে চাগে তাই, সেইকাৰণে ভাত খাবলৈ নাহে। তথাপি যাকচোন লৈ আহাগে। হ'ব দিয়া। জি যা জি, কান্দিও কৈ কান্দি নিছে। মাজনী, ৰিধি মাজনী। খেলি আছা? দেউতা, তুমি? মায়ে মাতিছে নহয়, ঘৰতে যাব লাগে ব'লা। হয় নেকি? সমীৰণ, মই ঘৰলৈ যাওঁ দিয়া। ভাত খাবলৈ মাতিছে চাগে মায়ে। তুমিচোন আমাৰ ঘৰতে ভাত খাবলৈ পাৰিবা। সমীৰণ, তাইক যাবলৈ দিয়া আকৌ। তাইৰ মাকে ৰৈ আছে নহয় ভাত খাবলৈ কাৰণে। আমাৰ ইও ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই নহয়, একো এটা বনাবলৈ পৰা নাই। তাইক লৈ যাওঁ। এতিয়া দুপৰীয়া হ'ল নহয়, কাইলৈ আহিবা যোৱা ৰিধি। ঠিক আছে। দেউতা, ব'লা। ৰিধি, সন্ধিয়া আহিবা। দেউতাক কৈছিলে নহয় চকলেট আনিবলৈ কাৰণে। তোমালে মোৰলে তুমিয়ে দি থৈ আহিবাগে আমাৰ ঘৰতে। ঠিক আছে তেতিয়াহ'লে, বাই। বাই। মা, তুমি একোৱে বনোৱা নাই নেকি? বনাইছো, খোৱাহি হা। তুমি তেনেহ'লে ৰিধি কিয় মিছা কথা ক'লা? একো বনোৱা নাই বুলি? চোৱা বাবা, সেইবোৰ হ'ল দুখীয়া মানুহ, আমাৰ লগত নিমিলে। তুমি সিহঁতৰ লগত ইমান হলি গলি কৰি নাথাকিবা। আমাৰ ষ্টেণ্ডাৰ্ড মানুহৰ লগত মিলোৱা তুমি। যেনে স্নেহা, মই স্নেহাৰ লগত নেখেলো মা। স্নেহা অলপতে কান্দে আৰু সৰু সৰু কথাতে বেয়া পায়। ৰিধি তেনেকুৱা নহয়, ৰিধি বহুত ভাল, বুজি পায়। কান্দিবই, সৰু হৈ আছে নহয়। তুমিওতো অলপ সৰু হৈ আছা। তথাপি ৰিধিওতো সৰু ন। ৰিধি কিয় নাকান্দে? কাৰণ তাই দুখীয়া ঘৰৰ ছোৱালী। সেইবোৰ ভেম ফেচ এইবোৰ বুজি নাপায়, গম পালা নহয়। হ'ব দিয়া, এতিয়া আহা, কিবা এটা খাই লৈ আহি। উঠৰিৰ পৰা একো এটা খাবলৈ পোৱা নাই তুমি। সেইজনী আছে যে সেইকাৰণে দিয়া নাই। নিজৰ ঘৰত ভাল ভাল বস্তু খাবলৈ নাপায় যে, সেইকাৰণে আনৰ ঘৰত চুপি থাকে, কিবা খাবলৈ পাম নেকি বুলি। কিয় তেনেকৈ কৈছা তুমি? তাই নাছিল নহয়, মইহে জোৰ কৰি ৰাখিছিলো। হ'ব দিয়া, আহা। নবীন, বোলো ঘৰত আছানে? দাদা, আপুনি দেখোন কিবা কৰি আছিলে নেকি? এই ঘৰৰে কাম ইটো সিটো কৰি আছিলো। কিবা কথাত আহিলে নেকি দাদা? কাইলৈ মোৰ ল'ৰাটো বাৰ্থডে, তাকে তহঁতক নিমন্ত্ৰণটো দিলো, যাবি আমাৰ ঘৰত। ভাত খোৱাকে যাবি, ঘৰত ভাত বনাব নালাগে। ঠিক আছে, হ'ব দিয়ক দাদা। আৰু সেই ৰিধিক সোনকালে পঠিয়াই দিবি। সমীৰণে তাই নহ'লে কেক নাকাটিব নহয়। হ'ব বাৰু, আহিছো দে এতিয়া। এই স্নেহা ঘৰতো মাত দিব লাগিবগৈ। ঠিক আছে দাদা। কোন আহিছিল? সমীৰণৰ দেউতাক আহিছিল। কিয়? কাইলৈ বোলে সমীৰণৰ বাৰ্থডে, তাকে মাতিবলৈ আহিছিল। হয় নেকি? এইবোৰ বাৰ্থডে বিয়া এইবোৰ ক'লেকে ভয় লাগে। কিয়? কিবা এটাতো নিব লাগিব ল'ৰাটোলে, খালী মুখে গ'লে হ'ব জানো? নিবতো লাগিবই, নিম আৰু কিবা এটা। সৰু ল'ৰা ছোৱালী ইমান চাই নাথাকে নহয় কোনে কিনিছে। এনে সৰু ল'ৰা ছোৱালী খেলা বস্তু বেছি ভাল পায়। 100-200 পালেকে লৈ যাম আৰু। ঠিক আছে দিয়ক। স্নেহাচোন, তোমাক আজি বৰ মৰম লাগিছে। থেংক ইউ আণ্টি।
মা নাহিলে নেকি? মা ইম্পৰ্টেণ্ট কাম এটা আছে সেইকাৰণে আহিবলৈ নোৱাৰিলে, মোকে পঠিয়াই দিছে। ঠিক আছে। সময়া নাই নেকি আন্টি? আছে আছে, ভিতৰতে আছে, মই মাতি দিছো ৰবা। ঠিক আছে। সময়া নাহিলে তাক গিফ্টটো দি দিব লাগিব। অ হাই স্নেহা, আহিলা? আহিলো। ভিতৰতে কি কৰি আছিলা? নাই এনেই। এইটো লোৱা তোমাৰ গিফ্ট। থেংক ইউ। কেক নাকাটা নেকি? কাটিম। ব'লা তেনেহলে। ৰবা, ৰিধি অহাই নাই নহয়। তাইলৈ কিয় ৰৈ থাকিব লাগে ন? তাই চাগে নাহে, সিহঁতৰ চাগে পইচা নাই তোমাক গিফ্ট দিবলৈ কাৰণে। কি কথা কৈছা তুমি এইবোৰ? তাই নিশ্চয় আহিব, আৰু মোক গিফ্ট নিদিলে হ'ল সিহঁতে। হয় নেকি? হাই সমীৰণ, আহিলা? আহিলো দিয়া। মই কৈছিলো নহয় সমীৰণ, দেখিছা তাই খালী হাতে আহিছে, তোমালৈ একো এটা গিফ্ট অনা নাই। আনিছো নহয়, মায়ে লৈ আছে, মায়ে দিব তাক গিফ্ট। হয় নেকি? পিছে কি গিফ্ট আনিছা বা? আনিছো আৰু কিবা এটা। তুমি কি আনিলা? চোৱা, সমীৰণৰ হাতত আছে। স্নেহা, তুমি তাইক কিয় লগা আছা? তাই বেয়া নাপায় জানো? পালেও পাক, মোৰ কোনো আপত্তি নাই। সমীৰণ বাবা, এইটো লোৱা তোমাৰ গিফ্ট, আৰু হেপী বাৰ্থডে। থেংক ইউ আন্টি। চি, ইমান সৰু গিফ্ট দিছে। এইটো চাগে 100-200 টকীয়া গিফ্ট। মই সিদিনা মাৰ লগত যাওঁতে এনেকুৱা গিফ্ট দেখিছিলো, 100-200 টকাতে পায়, সেইকাৰণে আমি নললো। সমীৰণ, তুমি এইটো গিফ্ট একচেপ্ট কৰিছা? স্নেহা, তুমি যোৱাচোন ইয়াৰ পৰা। অকে আন্টি, বেয়া নাপাব, তাই তেনেকুৱাই। নাই পোৱা। আংকুল অহা নাই নেকি? আহিব এতিয়া। আহক আহক, ভিতৰলৈকে আহক, মাহঁতে তাতে আছে। ব'লা। ৰেডি আহা, কেক কাটিব লাগিব নহয়, মই তোমাৰ কাৰণে ৰৈ আছো। ব'লা। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ সমীৰণ। হেপী বাৰ্থডে টু ইউ। থেংক ইউ চবকে। ৰেডি, লোৱা কেক খোৱা। ঐ কলি, চাও, চাই ধৰ। সমীৰণে প্ৰথমে মোক কেক খুৱাব, তাৰপিছত তোক খুৱাব। স্নেহা, তুমি এয়া কি কৰিছা? ৰিধিক তুমি কিয় ঠেলা মাৰি দিলা? চাও, ৰিধিক আগলৈ আহিব দিয়া, মই ৰিধিক প্ৰথম কেক খুৱাম। নহব, তুমি মোক খুৱাব লাগিব। মই কৈছো নহয় ৰিধিক খুৱাম বুলি। চাও, আঁতৰি দিয়া, জেদ ধৰি নাথাকিবা। দেখিছানে তাই কান্দি দিলে? যাওঁগে মই, ইয়াতে আৰু নাথাকো। মাৰ আগত সকলো কথা কৈ দিম তুমি মোৰ লগত এনেকুৱা কৰিছা বুলি। বাবা, তুমি স্নেহাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিলা? তাই ৰিধিক কিয় ঠেলা মাৰি দিব? ৰিধি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাই কিবা এটা হলে মই সহ্য কৰিব নোৱাৰো। ৰিধি, লোৱা কেক খোৱা। হ'ব দিয়া, এতিয়া কেক খোৱা পাবা খোৱা, এতিয়া খোৱা বোৱা কৰিব লাগে। ঠিক আছে মা। খোৱা বোৱা হলে যিহেতু মই কথা এটা কম বুলি ভাবিছিলো। হয় কওকচোন, কিবা কথা আছিল? ইহঁত দুটা বন্ধুত্ব দেখি সকলোৱে জ্বলিব, বুজিলি? বাবাই অলপ বেছি ৰিধি কৰে। সি আকৌ তাই নহলে নেখেলে যে। মই বহুত জেগাতে থাকি আহিছো, কিন্তু এনেকুৱা আজিলৈকে বেলেগ ছোৱালীৰ লগত, মানে বেলেগ সৰু ল'ৰা ছোৱালীৰ লগত ক্ল'জ হোৱা মই একেবাৰে দেখা নাই। প্ৰথম দেখিছো ৰিধিৰ লগত ইমান ক্ল'জ। তাতে বেছি দিন হোৱাই নাই লগ পোৱা। তাকে আপুনি কি ক'ব বিচাৰিছেনো? খুনাখনিকে নকৰে কেলে? তাকে আমি যদি ইয়াৰ পৰা বেলেগলৈ বদলি হৈ যাওঁ, তেনেহলে কিন্তু আমাৰ লগত সম্পৰ্ক শেষ কৰি নিদিবি, নহলে আকৌ আমাৰ বাবাই মনটো মাৰি থাকিব নহয়। সিহঁত ডাঙৰ হলে কথা এটা ভাবিছো বাৰু। কি কথা কওকচোন? সিহঁত দুটাৰ বিয়াখনকে পাতি দিম চাগে ডাঙৰ হলে। তই আকৌ তোৰ ছোৱালীজনী বিয়া বেলেগত ঠিক কৰি নথবি। এয়া আপুনি কি কৈছে? আপোনাৰ ল'ৰাটোলে মোৰ ছোৱালীজনী? নাই নাই, এয়া কেতিয়াও সম্ভৱ নহয়। এয়া কেনেকৈ সম্ভৱ হ'ব? কিয় নহয়? মোৰ ল'ৰাটো কি ৰাজকুমাৰ নেকি যে সি ৰিধিক বিয়া পাতিব নোৱাৰিব? সেইটো কথা নহয়, কিন্তু আপোনালোক ধনী মানুহ, আপোনালোকৰ বৰাবৰি আমি কৰিব নোৱাৰো। তোকনো কোনে কৈছে আমাৰ বৰাবৰি কৰিবলৈ? খালি তোৰ ছোৱালীজনী দিলে হ'ল আমাক। আৰু এটা কথা, সিহঁতক যদি এতিয়া এইবোৰ কথা নকনা, মই যি কওঁ সেইটোৱে হয়। মুঠতে তোৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী হব, খাটাং। মই যলৈকে নাযাওঁ, মোৰ ল'ৰা ডেকা হলে তহঁতক খবৰ দিম। তহঁতে আমাৰ ঘৰলৈ এপাক হলেও আহিব লাগিব ৰিধিক লৈ। ঠিক আছে বাৰু, এতিয়া আমি আহিছো দিয়ক, বহুত দেৰি হ'ল। যা। আপুনি এইবোৰ কি কৈছে? সেই ছোৱালীজনী হয় মোৰ বোৱাৰী, এইটো কেতিয়াও নহয়। ৰিধি কি বেয়া ছোৱালী? বেয়া ছোৱালী মানে? এই ষ্টেটাছ দেখিছেনে নাই? আপুনি যদি স্নেহাৰ কথা ক'লে হয় তেতিয়াহ'লে বেলেগ কথা আছিল, কিন্তু ৰিধিক মইতো হজম কৰিব পৰা নাই। হজম কৰিব নোৱাৰিলেও মই সিহঁতক কথা দিছো, মই কেতিয়াও কথা নসলাও, সেইটো তুমিও জানা। আৰু মোৰ ওপৰত মাত দিলে মই বেয়া পাওঁ। হয়, তুমি যে কৈছা স্নেহা বহুত ভাল ছোৱালী বুলি, তই কথা বতৰাবোৰ তুমি মন কৰিছানে? মাকে কিমান সংস্কাৰ দিছে, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেয়া নাজানে। ৰিধিৰ মাকে আমাৰ বাবাৰ কাৰণে গিফ্ট এটা আনিছিল, ৰিধিৰ মাকক কিমান কথা শুনালে সেয়া তুমি লক্ষ্য কৰা জানো? ক'ত কৰিবা, কাৰণ স্নেহাৰ মাক ধনী ঘৰৰ মানুহ নহয় জানো? স্নেহাৰ দেউতাক ডাঙৰ চাকৰি কৰে, মাকে চাকৰি কৰে, সেইকাৰণে তুমি স্নেহাক কবলৈ কৈছা? হ'ব দিয়ক, এইবোৰ কথা বাদ দিয়ক, এতিয়া সিহঁত বহুত সৰু হৈ আছে, এইবোৰ কথা পাতি লাভ নাই। ময়োতো পতাই নাছিলো ন, তুমিহে বেছি বহল কৰি লৈ গৈ আছা।
মই জাষ্ট সিহঁতৰ কথাটো কৈ থৈছো যাতে ৰিধি ডাঙৰ হলে বেলেগলৈ বিয়া নিদিয়ে। আপোনাৰ ওপৰতো মাত মাতিব নোৱাৰো, কি কৰিম? আৰু শুনক, সৰুৰ বন্ধুত্ব আৰু ডাঙৰ বন্ধুত্ব বহুত পাৰ্থক্য আছে। এতিয়া সমীৰণে ৰিধিক ভাল পাব পাৰে, বেষ্ট ফ্ৰেণ্ড হিচাপে মানিব পাৰে, কিন্তু যেতিয়া সমীৰণ লাহে লাহে ডাঙৰ হৈ যাব, তেতিয়া চাব ৰিধিৰ নিচিনা ছোৱালী এজনী সমীৰণে ঘূৰি চাই নেকি। মোৰ ল'ৰা বেলেগৰ নিচিনা নহয়। মোৰ ল'ৰাক মই ভাল সংস্কাৰ দিছো আৰু সি কেতিয়াও তেনেকুৱা কাম নকৰে, সেইটো মই ভালকৈ জানো। বৰুৱানী, আজি যে আপুনি আমাৰ ঘৰত কিবা কথা আছিল নেকি? নাই, এনে আছিলো বোলো। তাতে আজি চানডে নহয় জানো, আপুনিও ঘৰত থাকিব বুলি সেইকাৰণে গুচি আহিলো। ভালে কৰিলে। হেই, সিদিনা সমীৰণৰ বাৰ্থডেত যাব নোৱাৰিলো যে, একেবাৰে বেয়া নাপাব জানেনে? সময় নাই, সেইকাৰণে স্নেহাকে পঠিয়াই দিলো। গিফ্টটো পালে নহয়? পালো। সমীৰণকো লৈ নাহিলে কেনে? আমাৰ স্নেহাৰ লগত খেলি থাকিব পাৰিলে হয়। মই তাক ইমান যে জোৰ কৰিলো, কিন্তু সি নাহে। এই ৰিধিৰ লগত খেলি আছে আকৌ। সেইজনীক ৰাতিপুৱা পঠিয়াই দিয়ে নহয় মাক দেউতাকে। গোটেই দিনটো আমাৰ ঘৰতে থাকে। ল'ৰাটোক একো এটা বস্তু খুৱাবই নোৱাৰো। তাই যেনেকৈ মুখ মেলি চাই থাকে, মোৰ ল'ৰাটোৰ মুখে লাগিব। মাক দেউতাকে অলপ চাব লাগে ন। আমাৰ নিজৰ ল'ৰা ছোৱালী বেলেগৰ ঘৰত এনেকৈ থাকিবই নিদিও। থাকিলে আকৌ অলপ সময় থকাৰ পিছত লৈ আহোগে, ভয় লাগে আমাৰ বেলেগৰ ঘৰত থাকিলে। কিন্তু এইবোৰ মানুহ কি জানো, ভাল ভাল বস্তু খাবলৈ পাম বুলি ৰাতিপুৱাই পঠিয়াই দিয়ে নেকি তাৰো ঠিক নাই। এইবোৰ মানুহ এনেকুৱাই। আপোনালোকে সিহঁতৰ লগত ইমান উৎপাত কৰি নাথাকিব। মইতো দেখিবই নোৱাৰো। আমাৰ এখেতহে গোটেইজন একেবাৰে দয়ালু। বাৰ্থডেটো নেমাতিব বুলি কলো, মাতি আনিলেগে। কি দিলে পিছে? 100-200 টকীয়া কিবা গিফ্ট এটা দিছে নেকি? স্নেহাই ক'লেই নহয়, আমাৰ এই আকৌ মুখখন বৰ চোকা মানে তেনেকুৱা নহয় আৰু, ডাঙৰক সন্মান কৰিব জানে। এনেকৈ যদি বস্তু দিয়ে তাই সহ্যই নহয়। নহবতো আকৌ। আন্টি, সমীৰণক লৈ নাহিলে কেলে? সি নাহে, তুমি আমাৰ ঘৰত ব'লা। নাযাও তোমালোকৰ ঘৰত। তোমালোকৰ ঘৰত সেই ৰিধিজনী থাকে। সমীৰণে তাইকহে বেছি গুৰুত্ব দিয়ে, মোক একো গুৰুত্ব নিদিয়ে। সেইকাৰণে নাযাওঁ মই তাক কম ৰবাচোন, মই বোলো স্নেহাক কিয় বেয়া পোৱা। কবচোন আন্টি, ৰিধি লেতেৰাজনীকে ভাল পায়। একেটা কাপোৰকে পিন্ধিয়ে থাকে ইমান লেতেৰা কাপোৰটো। হ'ব দিয়া কম। ঠিক আছে আন্টি। হেৰি, কালি কথা এটা হ'ল নহয়। কি কথা? আমাৰ এখেতে যে ৰিধি আৰু সমীৰণৰ বিয়াৰ কথা পাতিছিলে নহয়। হে কৃষ্ণ, এতিয়া বিয়াৰ কথা পাতিবলৈ হ'লেই নে? ইমান সৰু হৈ আছে এতিয়া। মই তাকে কলো, আমাৰ এখেতে কৈছে কথাটোহে কৈ থৈছো। সেইজনীক বাৰু বিয়া পাতেনে? সেইজনীক কোনে নিজৰ ঘৰৰ বোৱাৰী কৰিব? মই আকৌ এখেতৰ ওপৰত মাত মাতিব নোৱাৰো নহয়, কিন্তু কৈ থৈছো ৰিধি এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। আৰু এতিয়া সমীৰণ সৰু হৈ আছে কাৰণেহে। সমীৰণ যদি ডেকা হয়, এনেওতো আমি ইয়াত কেইদিনমানৰ কাৰণেহে আছো। আকৌতো জানেগৈ আমি, সি ডাঙৰ হলে ভাল কলেজত পঢ়াব লাগিব নহয়। কলেজত পঢ়িলে এনেই মন ভুলি যাব। তাকেহে। হ'ব দিয়ক, আপুনি অলপ বহকচোন, মই আপোনাৰ কাৰণে কফি যোগাৰ কৰোগে। ঠিক আছে হ'ব। সেয়া কি কৰিলা? হাতৰ পৰা পৰি গ'ল। কি কৰো এতিয়া মই? তোমাৰ মায়ে বহুত গালি দিব মোক। হ'ব দিয়া, তুমি নাকান্দিবাচোন, মই কিবা এটা কৰি আছো। তুমি মা আহিলে কবা মই ভাঙিছো বুলি। মই মিছা কথা নকওঁ। কি পৰিলে? মা, চৰি। পানী খাওঁতে হাতৰ পৰা গ্লাছটো পৰি থাকিল। তুমি ভাঙিলানে তাই ভাঙিলে? মই ভাঙিলো। কিয় তোমালোকে দৌৰা-দৌৰি কৰি থাকা হা? আৰু ৰিধি, তোমাক কৈছো, তোমাৰ ঘৰ দুৱাৰ নাই নেকি? তুমি যে এনি টাইম আমাৰ ঘৰতে থাকা। আন্টি, চৰি। গিলাচটো সমীৰণে ভগা নাই, মইহে ভাঙিছো। কি? ৰিধি, মোক সঁচা কথা ক'বলৈ দিয়া। মা, তুমি ৰিধিক গালি নিদিবা। তাই জানি বুজি পেলোৱা নাই। তাই হাতৰ পৰা নিজে পৰিল। হয় নেকি? ঐ ছোৱালী, কাণ খুলি শুনি ল। আজিৰ পৰা তই আমাৰ ঘৰত নাহিবি, কৈ থলো। আৰু সমীৰণে যদি মাতিব যায়, তেনেহলে সমীৰণে পিটন খাব। আহি গোটেই বস্তু ধ্বংস কৰিবি। এটা গিলাচৰ দাম কিমান জান? আছে তহঁতৰ ঘৰত এনেকুৱা গিলাচ? মা, মই তাই নহলে মই নেখেলো অকলে। কিয়? আগতেতো তুমি অকলে খেলা, এতিয়া কিয় নোৱাৰা? তুমি দিনক দিনে মোৰ কথা নুশুনা হৈছা। 2 চাট মান দিব লাগিব, তেতিয়াহে চিধা হবা তুমি। তুমি ভিতৰলৈ যোৱা। আৰু ঐ ছোৱালী, তই ঘৰলৈ যা। আৰু যাতে ইয়ালৈ নাহ, মা আৰু বাপেৰক কৈ দিবি। ঠিক আছে। ৰিধি, কি হ'ল তোৰ? তই এনেকৈ কান্দি আহিছ যে? মা, সমীৰণৰ ঘৰৰ গিলাচ এটা মই ভাঙি দিলো। মই ভাঙো বুলি ভঙা নাছিলো। পানী পিয়াত হৈছিল। সমীৰণৰ মাক ঘৰত নাছিল। সমীৰণে ক'লে গিলাচ এটা লৈ ফিল্টাৰৰ পৰা লৈ খোৱাগে যোৱা। হাতৰ পৰা পিছলি গিলাচটো পকাত পৰি ভাগি থাকিল। কি? তাৰপিছত কাৰোবাৰ কিবা হ'ল নেকি তহঁত দুটাৰ? নাই মা, কাৰো একো নহল। সমীৰণৰ মাইকে সমীৰণকো গালি দিলে, মোকো গালি দিলে। মোক আৰু আজিৰ পৰা সিহঁতৰ ঘৰত যাবলৈ দিয়া নাই। সেইটো গিলাচ বোলে বহুত দাম। মই তহঁতৰ বাপে জীয়েকক আগতে কৈ থাকো যে ধনী ঘৰৰ মানুহৰ লগত সিমানটা মিত্ৰয়ালি কৰাটো ভাল কথা নহয়। কিন্তু তহঁতি জানো মোৰ কথা শুন? এনি টাইম সিহঁতৰ ঘৰতে থাকোগে। ঘৰতে অকলে খেলিবিচোন, আৰু নেখেলিলে নমৰ নহয়। সমীৰণে মাতি লৈ যায় কাৰণেহে যাওঁ। আজিৰ পৰা সমীৰণে মাতিলৈ যাব নালাগে, ঘৰতে থাকিবি। ঠিক আছে। আজি জীয়েৰে কি কাণ্ড কৰি থৈ আহিলে গম পায়? কিনো কাণ্ড কৰিলে?
সমীৰণহঁতৰ গিলাচ এটা ভাঙি থৈ আহিলে, চিচা গিলাচ এটা। কি? তাকে বোলে সমীৰণৰ মাকে ঢেৰ কথা শুনাই পঠিয়ালে তাইক আৰু তালৈ যাব দিয়া নাই। হয় নেকি? আপোনালোকক মই কৈ ভাগৰি গলো আৰু কিমান কম সিহঁতৰ লগত মিতিৰালি কৰিব নালাগে বুলি। ঘনীয়েকজনী দেখোঁতে তেনেকুৱা লাগে, আমাক বেয়া পায়। গিৰিয়েকজন তেনেকুৱা নহ'ব পাৰে, কিন্তু ঘনীয়েকজনী মানুহ দেখিলে গম পাওঁ আমি কোনে কাক ভাল পায়, কোনে কাক বেয়া পায়। এইবোৰ মানুহ ষ্টেণ্ডাৰ মানুহে চায়। স্নেহা মাকৰ লগত ধুনীয়াকৈ মিলে, তাইৰ লগত আহ-যাওঁ আছে। ধনী যে, আমাৰ আকৌ দুখীয়া মানুহ, আমাৰ ঘৰত ক'ত আহিব? ভৰি দিবলৈকে নাহে। হ'ব দিয়া, নহ'লে আজিৰ পৰা তাইক আৰু পঠিয়াব নালাগে তালৈ। আপুনি ক'লেও নপঠিয়াওঁ, আপুনি নক'লেও নপঠিয়াওঁ। মোৰ এটাই কথা, যাব তাই পিটন খাব। আৰু সমীৰণে আহিলে তাকো ভালকৈ বুজাই দিম যে আমাৰ তাইৰ লগত বেছি বন্ধুত্ব কৰিব নালাগে। বন্ধুত্ব টকা চাইহে হয়, মন চাই নহয়। আমাৰ বাবাই আজি মনটো মাৰি বহি আছে যে, কথাটো কি? আৰু ৰিধি অহা নাই নেকি খেলিবলৈ? ৰিধি আৰু কেতিয়া নাহে দেউতা? কি? কিন্তু কিয়? কলৈ গৈছে ৰিধি? ক'তো যোৱা নাই, ঘৰতে আছে। তেনেহ'লে তাইৰ মাকে আহিব দিয়া নাই, আৰু মোৰ মায়েও ৰিধিক আহিব দিয়া নাই। কিয়? ৰিধি আমাৰ গ্লাছ এটা ভাঙি থৈ গ'ল যে, সেইকাৰণে মায়ে তাইক গালি দিলে, আৰু তাইৰ মাকো গালি দিলে। সেইকাৰণে তাই আৰু নাহে, তাই ঘৰৰ ভিতৰতে সোমাই থাকে। মোৰ লগত খেলা কোনো নাই, মই অকলে। কি? দেউতা মাৰে ক'ত গ'ল? আছে ভিতৰতে। হেৰা, শুনিছানে? কি হ'ল কওক? তুমি বোলে ৰিধিক আহিবলৈ মানা কৰিছা? কিয় নকৰিম? ইমান দামী গিলাচ এটা ভাঙি থৈ গৈছে, আকৌ সেইজনী ছোৱালী কাইলৈ মাতিম নেকি? আজি ভিতৰত সোমাই গিলাচ এটা ভাঙি থৈ গৈছে, কাইলৈ আকৌ দামী বস্তু এটা ভাঙিব। এনেকৈ ঘৰখন ধ্বংস হৈ যাবলৈ দিব নোৱাৰো নহয়। মা, মই কৈছো ৰিধিয়ে পেলাও বুলি পেলোৱা নাছিলে। তুমি মনে মনে থাকা। ডাঙৰ মানুহে কথা কৈ থাকিলে সৰু ল'ৰাই মাত দিব নাপায়। সেই বুলি তুমি ছোৱালীজনীক কিয় আহিব দিয়া নাই? নিদিওঁ মই আহিবলৈ, আৰু ইও যাব নোৱাৰে। ই যদি তাইৰ হয়, ইয়াৰো ঠেং ভাঙিম মই, কৈ থলো। আৰু শুনক, ইয়াৰ পৰা আমি সোনকালে যাব লাগিব। ইয়াত আৰু আমি বেছি দিন থাকিব নোৱাৰো। সমীৰণো ডাঙৰ হৈ আহিছে, তাকো স্কুল দিব লাগিব। যাম বাৰু, কিন্তু তুমি তেনেকৈ ক'ব নালাগিছিলে। হ'ব দিয়ক, আপুনি এইবোৰ ইমান চিন্তা কৰি থাকিব নালাগে। মই কি ভুল কৰিছো, কি শুদ্ধ কৰিছো, সেইটো মই জানো। আজি এমাহে হ'ল সমীৰণক লগ নোপোৱা, তাৰ লগত নেখেলা। মই আজি যামেই, তাৰ লগত খেলিমেই। মই পিটন খালেও খাম, যি কৰে কৰিব, মই খেলিমেই। স্নেহা, তুমি? আই, তই এইফালে ক'লৈ যাৱ? সমীৰণৰ ঘৰৰ পৰা আহোগে। কিয়? তোকচোন সমীৰণৰ ঘৰলৈ যাবলৈ মানা কৰিছিল, এতিয়া আকৌ সমীৰণৰ ঘৰত কিয় যাৱ তই? খেলিবলে। সমীৰণৰ ঘৰত তলা মৰা। কি? তোক কি সমীৰণে মাত দি নগলে নেকি? ক'লৈ গৈছেনো সিহঁত? সিহঁত গুচি গ'ল বহুত দূৰত, তই আৰু সিহঁতক লগ নাপাৱ। তোক সমীৰণে ঘূৰিকে নাচায়। আৰু শুন, তোৰ যদি বেষ্ট ফ্ৰেণ্ড হ'লে হয় সমীৰণ ন, তেনেহ'লে তোক মাত দি গ'ল হয়। তোক কৈ থৈ গ'ল জানো? নাই, লগেই নাপালো। সেইটোতো কথা, কিন্তু সমীৰণে মোক কৈ থৈ গৈছে যাওঁ বুলি, আৰু মোৰ মাক নম্বৰো দি থৈ গৈছে। যেতিয়া মন যায় আমি ফোন কৰিম, কথা পাতিম। সমীৰণে মোকহে বেষ্ট ফ্ৰেণ্ড বুলি ভাবে, তোক নহয়। তই সঁচাই কৈছ। সমীৰণে যদি মোক বেষ্ট ফ্ৰেণ্ড বুলি ভাবি নহয়, তেনেহ'লে নিশ্চয় মাত দি থৈ গ'ল হয়। কিন্তু মোক এবাৰো মাত নিদিলে, এবাৰো দেখাও নিদিলে। এতিয়া গম পালি নহয়, সেইকাৰণে মোৰ মায়ে কয় ধনী মানুহ সদায় ধনীৰ লগতহে ৰিলেশ্যন ৰাখিব লাগে, দুখীয়াৰ লগত নহয়। আৰু দুখীয়া মানুহ সদায় দুখীয়াৰ লগতহে ৰিলেশ্যন ৰাখিব লাগে, ধনীৰ লগত নহয়। গম পালি? এতিয়া সমীৰণৰ ঘৰত গৈ লাভ নাই, সিহঁতৰ ঘৰত তলা মৰা। হ'ব দিয়া, তুমি যোৱা, ময়ো ঘৰলৈ যাওঁ। যা। বিচাৰিজনী গমেই নাপায়। কিন্তু এটা কথা ঠিক আছে, সমীৰণে কান্দিছিলে ৰিধিক কৈ থৈ আহো বুলি। মাকে যাবলৈ নিদিলে কাৰণেহে এতিয়া আৰু ৰিধিলে মনত নপৰে। সিহঁত এতিয়া চহৰলৈ গুচি গ'ল। কেইদিনমান পিছত আমিও চিফ্ট হৈ যাম তাত। তেতিয়া আমি সমীৰণ, মই একেলগে খেলিম। তেতিয়াতো তাত ৰিধিও নাথাকিব, সমীৰণে মোৰ লগতে খেলিব। হাৰে, তোৰ কি হ'ল? তই এনেকৈ কান্দি আহিছ যে? কি হ'ল নকওঁ কেলে? মা, সমীৰণ গ'লগৈ। কি? তই মানে আকৌ সিহঁতৰ ঘৰলৈ গৈছিলি? মই মনে মনে খেলিবলৈহে গৈছিলো, কিন্তু স্নেহাই ক'লে সমীৰণ বোলে গ'লগৈ আৰু কেতিয়াও নাহে। ভালে হ'ল, গ'লগৈ। কিন্তু মা, সি মোক এবাৰো কৈ নগ'লে। মোক এবাৰতো কৈ যাব পাৰিলে হয়। কিয় ক'ব? সিহঁত হ'ল ধনী মানুহ আৰু আমি হ'লো দুখীয়া মানুহ, কিয় ক'ব? স্নেহাক কৈ থৈ গৈছে। স্নেহৰ ধনী ঘৰৰ ছোৱালী। মই তোক বাৰে বাৰে মানা কৰাৰ পিছতো তালৈ কিয় গৈছিলি তই? সি মোৰ বেষ্ট ফ্ৰেণ্ড হয়। বেষ্ট ফ্ৰেণ্ড হয়? এতিয়া তোক বেষ্ট ফ্ৰেণ্ডে মাত দি থৈ গ'ল নে? যা ভিতৰলৈ যা। অকলে এতিয়া তাই খেলিব নোৱাৰা হ'ল, সমীৰণৰ লগতহে খেলে। ভালে হ'ল গ'লগৈ। তই এতিয়া কাৰ লগত খেলিবি? অকলেতো খেলিব লাগিব। বাবা, কিবা এটা খাই ল'বা হা, এনেকৈ কান্দি থাকিবলৈ নাপায় নহয়। নাকান্দি কি কৰিম? তোমালোকে মোক ৰিধিক এবাৰো লগ কৰিবলৈ নিদিলা। তাইক এবাৰো ক'ব নাপালো আমি যামগে বুলি। তাই চাগে কম বেয়া পাবনে মোক? কিয়নো ক'ব লাগে? তাই এনেও গম পাব, আৰুচোন তাইৰ মাকে আমাৰ ঘৰলৈ আহিব দিয়া নাই। তাই মাকে নহয়, তুমিহে আহিবলৈ মানা কৰিছিলা।
সেইকাৰণে তাই মাইকে কৈছে। তাই মাইক তেনেকুৱা নহয়, বহুত ভাল, তোমাতকে ভাল। চাহ মৰমত কথা কৈ আছো কাৰণে বেছি ওপৰলৈ গৈছ। যেতিয়া দুইশ্ব লগাই দিম নহয়, ৰিধি মিধি সকলো পাহৰি যাবি। কিয় এটা কথা লাগি আছ হা? যি লাগে বুলি কয় তাকে দিওঁ, সেইকাৰণে বেছি মোৰ ওপৰত নাচিবলৈ লৈছ। বাপেৰে মাৰিবলৈ নোৱাৰেতো, মই দিম। মনে মনে খানা খাবলৈ আহ, নাহ যদি পিটন খাবি তই। মোৰ খং দেখা নাই, কালিৰ পৰা তোক মৰমত কথা কৈ আছো কাৰণে চাল পাইছ। আজি যদি তই ভাত খাবলৈ নাহ নহয়, তেনেহ'লে তোক ধুলাই হৈ যাব। এইটো বয়সতে মেট্ৰিক কৰিবলৈ যায়। বাপেকৰ নিচিনা একেই, মোৰ নিচিনা নহয়। তুমি যি কোৱা, মায়া যি কৰা কৰি থাকা, কিন্তু এদিন মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু সদায় বেষ্ট ফ্ৰেণ্ড থাকিব। হ'ব তোৰ বেষ্ট ফ্ৰেণ্ড কিমান দিন টিকে চাওঁচোন। চাই থাকিবা। ইমান জেদি হ'ল নহয় ল'ৰাটো, একেবাৰে বয়স কৰিবলৈ নোৱাৰা হ'লো মই। মোৰ কথাটো একেবাৰে নুশুনি, ডাঙৰ হ'লেহে চিন আৰু কি কৰে।